এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ আজিৰ অতিথি। আজিৰ অতিথি অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ পদ্মশ্ৰী তথা অসম গৌৰৱ সন্মানেৰে সন্মানিত অসমৰ লোকসংগীতৰ সাধক শ্ৰীযুত দ্ৰোণ ভূঞাক। নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। অনুষ্ঠানত প্ৰথমে আমি লোকসংগীতৰ শিল্পী দ্ৰোণ ভূঞাৰ পাতনিলে যাওঁ, জীৱনৰ পাতনিলে, শৈশৱলৈ। কওকচোন আপোনাৰ জন্মৰ সময়ছোৱাৰ বিষয়ে, আপোনাৰ পিতৃ মাতৃ আৰু শৈশৱৰ সেই সময়ছোৱাৰ বিষয়ে। মোৰ ঘৰ হৈছে চিপাঝাৰ অঞ্চল সাতঘৰীয়া গাঁও, তাতে মই বসবাস কৰি আছোঁ। আৰু প্ৰথমতে মোৰ মা দেউতাৰ নাম হ'ল ঘনকান্ত ভূঞা। দেউতা নুবুলিছিলোঁ, আমি পিতা বুলি মাতিছিলোঁ। পিতাৰ নাম ঘনকান্ত ভূঞা আৰু মাৰ নাম হ'ল পঞ্চমী ভূঞা। তেখেতৰ মই পুত্ৰ। আৰু মোৰ এই কৃষ্টি পথাৰত নামা মোৰ 8 বছৰ বয়সৰ পৰা। মোৰ পিতা আছিল বান্ধৱ পাৰ্টিৰ মেনেজাৰ আৰু মই পিতাৰ লগত নাটক কৰিছিলোঁ, চুকুৰি শিকিছিলোঁ আৰু ডেন্স কৰিছিলোঁ। তাৰ আগতে প্ৰথমতে মই পঢ়িছিলোঁ LP স্কুলত। পঢ়াত তেতিয়া LP স্কুলৰ শিক্ষকবিলাকে মানে মোক খুব পচন্দ কৰিছিলে যে এই দ্ৰোণ ভূঞা নাটক কৰিব লাগিব আৰু আমি দল গোটাই দিম এইবুলি কৈছিল। এই নাটক কৰিছিলোঁ ৰাৱণ বধ। মই ৰাৱণৰ পাঠ কৰিছিলোঁ। কোৱাত তাতে এই নাটকখন 1 নম্বৰ হ'ল। তাৰোপৰি আকৌ LP স্কুলতে ওজাপালি মোক মানে মহেন্দ্ৰ শৰ্মা মাষ্টৰে মোক শিকাইছিল। তাতেও মই 1 নম্বৰ হ'লোঁ। হৈ আকৌ ইফালে মানে সংগীত নাটক একাডেমি কিনাৰাম নাথ, শচীন্দ্ৰ ডেকা আৰু ললিত চন্দ্ৰ নাথ ওজাদেৱ, এনেকৈ মানে সুকনানী ওজাপালি গাই আছে। ধুনীয়াকৈ মই চাই আছোঁ। চাই থকাত তেতিয়া মোৰ পিতাই মোক ক'লে, দ্ৰোণ এইফালে আহা। ঘৰত আহিলোঁ। তই ওজাপালি শিকিবি নেকি? বোলে মই ওজাপালি শিকিম। তেতিয়া ললিত চন্দ্ৰ নাথ ওজাদেৱক, কিনাৰাম নাথ ওজাদেৱক মানে গতাই দিলে মোক। গতাই দিয়াত তেতিয়া ওজাপালিটো নৃত্য গীত মানে তেওঁলোকে শিকালে। আজি এইটো শিকালি কালি মই সেইটো পাৰোঁৱে, কালি সেইটো শিকালি পৰহি সেইটো পাৰোঁৱে। পিতায়ে শিক্ষা দি থৈছে। হয়, মানে সৰুৰে পৰা আপুনি একদম সৰুৰে পৰা। তাৰ পৰা গৈ গৈ যেতিয়া মানে এই নাটক কৰিব লগা হ'ল, মই চন্দ্ৰবীৰৰ পাঠ কৰিছিলোঁ আৰু এই নাটক কৰিছিলোঁ মানে চন্দ্ৰহংস, লালাখাৰ বলি আৰু গাঁও জীয়ৰী, এই নাটক কৰিছিলোঁ। আৰু চুকুৰিৰ যিবিলাক ডেন্স কৰিছিলোঁ বা চুকুৰি নাচিছিলোঁ, সেইবিলাক মোক পিতাই শিকাইছিল। এনেকুৱা কিছুমান গান আছে। তুম হামকো দিল বাহাৰা প্যাৰা, তুম হো মেৰা জান, তুম হামকো দিল বাহাৰা প্যাৰা, তুম হো মেৰা জান, जिसको अपना आहो पसंती है तेरा जान, जिसको अपना आहो पसंती है तेरा जान, नहीं नहीं मेरी प्राण है तुमसे भर, मेरा दिल खुशी है तुमसे बगले, तुम हो मेरा जान। এনেকুৱা কিছুমান ডেন্স আছিল দেই, মই অকলে গাব লাগে। আৰু চুকুৰি ডেন্সবিলাক আছে। এনেকৈ যাই থাকোঁতে এনে 12 বছৰ মই হেৰিতে ফুৰিলোঁ। আৰু ওজাপালিটোও মই একেলগে চৰ্চা কৰি শিকি গৈ আছোঁ। আৰু ওজাপালি নাটকৰ এইখিনি আমাৰ পিতাই এইখিনি শিকাইছিল। আৰু ওজাপালিটো যেতিয়া মই শিকিলোঁ, প্ৰথম যাত্ৰা হৈছে মোৰ ওজাপালিৰ যেনে সংগীত নাট একাডেমি
ললিত চন্দ্ৰনাথ ওজাদেৱে ল'ব, তেতিয়া দিল্লীলৈ মই নিজে ৱৰ্কশ্বপ প্ৰশিক্ষণ দি দেওধনীৰ 7গৰাকী শিকালোঁ। শিকাই লৈ যাব লগা হ'ল আৰু ওজাপালি গ্ৰুপটো লৈ যায়। তেতিয়া জ্ঞানী জীয়াল সিং আছিল। এই জ্ঞানী জীয়াল সিঙে আমাৰ গোটেই গ্ৰুপটো নৃত্যটো চালে 7 মিনিট। নৃত্য চাই উঠি অতি সুন্দৰ পালে। পাই তেওঁ মানে এনেকৈ মাতিলে গোটেইকেইজনক। যেতিয়া মাতিলে আমি ষ্টেজলৈ উঠি গৈছোঁ। তেতিয়া ৰাষ্ট্ৰপতি ভৱন নাছিল। গতিকে যেতিয়া তেওঁ মাতিলে তেতিয়া আমি গোটাইকেইজন উঠি গ'লোঁ। এটা এটাকৈ তেওঁ হেংচুট কৰিছে। হেংচুট কৰি আমি নামি আহিছোঁ। আৰু আমাৰ ঢোল তাল এইবিলাক চববিলাক বেলেগে লৈ গ'ল। আৰু তাৰোপৰি তেতিয়া এইটোৱে মোৰ প্ৰথম যাত্ৰা। তাৰোপৰি দিল্লী প্ৰগতি মৈদামত 3 বছৰ বাল সংগীত সৰু সৰু ল'ৰা ছোৱালীবিলাক লৈ গৈ তাতে মই একবাৰ গৈ 7 দিন আছোঁ আৰু একবাৰ 7 দিনে থাকিব লাগে। 3 বছৰ এনেকৈ দিল্লী প্ৰগতি মৈদাম। তাৰ পৰা আহি এনেতে আমাৰ ভাৰতৰ স্কুল এখনে দিল্লী নেশ্যনেল স্কুল ড্ৰামা NSD তাতে মই এমাহ আছোঁ। এমাহ থাকি NSD পঢ়া ল'ৰা ছোৱালীবিলাকক গোটেই ভাৰতবৰ্ষৰ তেওঁলোকক মই অকল ওজাপালি ছোৱালী আৰু ল'ৰাক অকল ওজাপালি শিকাইছে। আপুনি শৈশৱতে সেই লোককলা সংগীতৰ যিখন পথাৰ আপুনি সৰুৰে পৰা পালে, তাতে আপুনি বিভিন্ন এই ক্ষেত্ৰৰ সৈতে জড়িত তেতিয়াৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা আপুনি শিক্ষা গ্ৰহণ কৰিলে বা আপোনাৰ পিতৃৰ পৰা বিশেষকৈ আপুনি পালে ওজাপালি, নহয় জানো? আৰু এইদৰে আপুনি আগবাঢ়ি গৈ থাকিল। আপুনি ক'লে যে ইতিমধ্যে আপুনি দিল্লীলৈকো গৈছে, বহুখিনি কাম কৰিছে আৰু আপোনাৰ লগতে আপুনি সেইখিনি প্ৰচাৰ প্ৰসাৰতো বিভিন্ন গুৰুত্ব দিছে। ওজাপালিৰ কথা যিহেতু আপুনি কৈছে, আপুনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়তো ওজাপালিৰ প্ৰশিক্ষণ দিছে শিক্ষাৰ্থীসকলক। ওজাপালিৰ বিষয়ে অকণমান জানি লওঁ, কওকচোন। ওজাপালি সাধাৰণতে মানুহে ভাবি আছে ওজাপালি মাত্ৰ 2 বিধ, কিন্তু 2 বিধ নহয়। ওজাপালি 14 বিধ। সুকনানী ওজাপালি প্ৰথম, দ্বিতীয়তে বিয়া সংগীত ওজাপালি, আৰু মাৰেগাঁও ওজাপালি, টুকুৰীয়া ওজাপালি, ভাইৰা গোৱা ওজাপালি, আৰু সত্ৰীয়া ওজাপালি, নগীয়া ওজাপালি, আৰু ধুবুৰী ওজাপালি, আৰু ভুটীয়া ওজাপালি ইত্যাদি এই 14 বিধ ওজাপালি আছে। আৰু ভাগে ভাগে তেওঁলোকৰ মাত গীত কথা বৰ্তা পোচাক লয়লাস। কিন্তু আমাৰ দৰঙৰ ওজাপালি 2 বিধ, সুকনানী ওজাপালি আৰু বিয়া সংগীত ওজাপালি। আৰু সুকনানী ওজাপালি সাধাৰণতে সুকবি নাৰায়ণদেৱে 11,500 পদ ৰচনা কৰিছিল। এই 11,500 পদৰ তাৰমানে উৰণ বুৰণ, গজন ভ্ৰমণ আৰু সৃষ্টিৰ পাতনি দেই। এই সৃষ্টিৰ পাতনি প্ৰথমতে, আৰু এই ওজাপালি সুকবি নাৰায়ণদেৱে 11,500 পদ ৰচনা কৰিছিল। মনকৰ, দুৰ্গাবৰ, মধুকৰ আৰু এজন আছিল, এই 4জনে। গতিকে এই আলোচনা কৰি লেখা পুথিখন বহুত ডাঙৰ। কিন্তু তাতে আমাৰ এই 14 বিধ ওজাপালিয়ে মানে ভাগ ভাগ কৰি ওলোৱা পুথি গৰুপুৰণ, সতীদা, গোহাঁই বিয়া, কইনা সধা, মেৰগৰা, ভাইঠেলি, উষাহৰণ, বৰবানিজ, চান্দো জন্ম, ধনন্তৰী বধ, আৰু সাজু বিয়া, বাঁহী বিয়া, আৰু চান্দৈ পূজা, আৰু ইত্যাদি এই 16খন পুথি। এই 16খন পুথিক কি বুলি কয়? পাঁচালী। সুকবি নাৰায়ণদেৱৰ সৰহ পঞ্চালী, এই পদ্মাৰ কৰুণা বুলিয়ে কৈলে চাৰিয়ে কিবয়াৰে চাৰেঙা। এই 16খন পুথিক পাঁচালী বুলি কয়। তাৰে মই গুৰিৰ দিহাটো আমাৰ শ্ৰোতাসকলক মই গাই শুনাম।
Om na 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 অহয় হৰি অপানাৰ বন্ধু আনা ৰে গায়া হৰি ঔ শুনৰা মনা এমন সুন্দৰ কানাই কৈতো দেখা নাই অহেৰিত নাথেনা তাহা অহেৰিত নাথেনা ৰে হে হে লাগে বুলি বাৰৰে ও বাৰয়া ও বাৰেঙা এইটো হ'ল গুৰু পুৰাণ 16খন পুথিৰ একদম গুৰিটো এইটো বুলি কয় আৰু 11,500 পদৰ যেনেকৈ ধৰক এতিয়া সাজু বিয়া আৰু বাঁহী বিয়া এই যে বেউলা লখিমদৰৰ বিয়া হৈছিল এই তাক সাজু বিয়া আৰু বাঁহী বিয়া বুলি কোৱা হয় আৰু এতিয়া চান্দু সদাগৰ কেনেকৈ জন্ম পাইছিল আৰু ধনন্তৰী ওজা বধ বা ধনন্তৰী কেনেকৈ বধ হৈছিল ঠিক তেনেকুৱাকৈ একোখন পুথি আছে ওজাপালিসকলৰ আৰু ভাগে ভাগে মানে এই যিবিলাক ওজাপালি ধৰক এতিয়া সত্ৰীয়া ওজাপালি তেওঁলোকৰ সুৰ মান তাল আৰু মাৰেগান ওজাপালি তেওঁলোকৰ সুৰ মান তাল ধৰক এতিয়া ব্যাস ওজাপালিৰ চবৰে মানে পৃথক পৃথক আৰু চবৰে মানে হেৰি আছে এই বেলেগ বেলেগ কথাবিলাক আছে যেনে নিচিনা আমাৰ বিয়া সংগীত ওজাপালি বাৰু ধাৰ কৰা মোকে গোপীনাথ বাৰু ধাৰ কৰা মোকে গুৰু ব্ৰহ্ম গুৰু বিষ্ণু এই গুৰু আদি দেৱ তুমি বিনে সংসাৰত আন নাহি এনেকুৱা আৰু এতিয়া ধৰক তেওঁলোকৰ পদগিলা মই নাগাওঁতো মই এতিয়া ধৰক আমাৰ দৰ্শকসকলক যে ধৰক মই যে ৰেডিঅ'ত কথা কৈছোঁ তেওঁলোকে বুজি পোৱাৰ কাৰণত মই মানে এই এনেকৈ গাই শুনাইছোঁ এতিয়া ধৰক আমাৰ ধৰক এতিয়া নাঙেলি আছে বা আইনাম আছে বা থিয়নাম আছে ধৰক এতিয়া আইনামটো বা নাঙেলিয়ে কুৰি নাঙেলি দুকুৰি নাঙেলি 18 কুৰি আটিয়াত মাৰিলোঁ গোজা ঐ গোখোৱাৰ পো আটিয়াত মাৰিলোঁ গোজ গুৰখীয়া পয়েৰেক
চুকেই তই নলবি মূঢ়ৰ সিং ভৰাই দিম মুখত এনেকুৱা নাঙেলিৰ পদবিলাক হয় আচলতে অসমৰ যি চহকী লোকসংগীতৰ জগতখন তাৰ উল্লেখনীয় এটা অংশ আগুৰি আছে দৰঙী যিসমূহ আপুনি উল্লেখ কৰিছে লোকসংগীতে নহয় জানো এতিয়া নাঙেলিৰ ওজাপালিৰ কথা ক'লে আপুনি নাঙেলিও শুনালে আৰু বাকীখিনিও কিছু আমাৰ শ্ৰোতাসকলক আভাস দিয়কচোন এতিয়া ধৰক থিয় নামৰ ধৰক এতিয়া আগৰ যিবিলাক মানে থিয় নাম আছিল আমাৰ মতা মানুহবিলাকে গাইছিল এতিয়া তেওঁলোকতো মৰি মানে গ'ল এতিয়া প্ৰায় থিয় নামো গ'ল মানে চেৰাঢাকো গ'ল মানে তাৰ অংশটোৱে নাই তথাপি কোনোবাই এতিয়া শিকিছে ধৰক এতিয়া এই থিয় নামৰ সুৰটো হৈছে এ নাম পাতিলৰে হে সভাৰ ভিতৰে নাম পাতিলৰে এ নাম পাতিলৰে ৰভাৰ ভিতৰে নাম পাতিলৰে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু আদি দেৱ নাম পাতিলৰে অভাৰ ভিতৰে নাম পাতিলৰে এইটো হ'ল মতা মানুহ থিয় নামৰ সুৰ এতিয়া আৰু সুৰবিলাক আছে ধৰক এতিয়া চেৰাঢাকৰ আছে মুছলমানীসকলৰ আৰু তাৰোপৰি মুছলমানীসকলৰ এই পৰশু ওঝায়ে আছিল তাৰমানে মুছলমানী পৰশুৰাম শ্বেখ আছিল তাৰমানে মই এখন কিতাপ উদ্বোধনীলৈ গ'লোঁ তেওঁলোকৰ তাৰমানে মুছলমানী পৰশু ওঝাৰ কিতাপ উন্মোচন হৈছিল মোক ক'লে আপুনি অলপমান একফাকি গাই শুনাব পাৰিবনে আমাৰ পৰশু শ্বেখৰ ওপৰত মই বোলো চাওঁ বাৰু চিন্তা কৰি এইবুলি তথাপিতো হ'ব দিয়া এইবুলি মই ক'লোঁ কৈ মোক গাব দিলে সভাসদ পৰশুৰাম শ্বেখৰ কথা হাফেজ আৰু পৰশু আহে ৰংগ কৰি শুনামতে আমাৰ বচনা এই সুৰ তাল আমাৰে দেই আৰু ঘটনা হ'ল এইটো তেওঁলোকৰ পদটো মোৰ মনত নাই এই সুৰবিলাক মানে এই হাই হাই আল্লাহ হাই হাই আল্লাহ প্ৰান্তে যে সেই পুদমাৰ বিদ্যমান এই কহি লাগিল আহিব দেৱৰে গোচৰ হাই হাই আল্লাহ হাই হাই আল্লাহ প্ৰান্তে যে সেই পুদমাৰ বিদ্যমান তেওঁক আমি দেখা নাই আৰু মানে তেওঁৰ এই লিখিত হেৰি আছে ঠিক এনেকুৱা এই দিহা আৰু পদবিলাক আছিল আৰু অন্য কৃষ্টিবিলাকো আছে বহুত কৃষ্টিবিলাকৰ বহুতৰ আকৌ সুৰো নাজানো দেই আচলতে এই কলা সংস্কৃতিয়ে আমাৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ সংস্কৃতি এই সকলোকে একগোট কৰি ৰাখিছে নহয় জানো হয় দৰঙীয়া যিখিনি লোকসংগীতৰ বিষয়ে থুলমূলকৈ হ'লেও যিহেতু আমাৰ সময় কম আপোনাৰ পৰা আমি খুব সংক্ষেপে জানিব পাৰিছোঁ এতিয়া আহোঁ
এইখিনি প্ৰচাৰ আৰু প্ৰসাৰত আপুনি কেনেধৰণে কি কাম হাতত ল'লে, কেনেধৰণে আগবাঢ়িলে, নিজে চৰ্চা কৰাৰ পৰা আদি কৰি ইয়াক প্ৰচাৰ প্ৰসাৰ কৰিবলৈ আৰু জনসাধাৰণক এই ক্ষেত্ৰত প্ৰশিক্ষণ দিবলৈ কেনেদৰে আগবাঢ়িলে, কেনেকুৱা পৰিৱেশ পালে আৰু বৰ্তমান কেনেধৰণে আগবাঢ়ি আহে লোকসকল এই ক্ষেত্ৰত? নাই, এতিয়া মই যিখিনি ধৰক এতিয়া থিয় নাম, চেও চাপৰি, ওজাপালি, চেৰাঢেক, মহৌখুন্দা, নাঙলি, আইনাম, বিয়াৰ নাম, বসন্ত তুতি, এইবিলাক যেতিয়া মোৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হৈছিল আৰু তেওঁলোকে এতিয়া প্ৰচাৰ প্ৰসাৰটোতো কৰিয়ে আছে, আৰু এই তলৰ যিবিলাক পঢ়া ল'ৰা ছোৱালীবিলাক এতিয়া তেওঁলোকে প্ৰায় প্ৰশিক্ষণ দি আছে। আৰু এনেকুৱা যদি ধৰক আমাৰ আকাশবাণী, এই তেজপুৰ আকাশবাণী কেন্দ্ৰত যদি আনি যদি আমাৰ শ্ৰোতাসকলক অলপ শুনাই দিয়া যায়, এইটো এটা আনন্দ পাব। এতিয়া আমাৰ গাঁৱলীয়া যিবিলাক কৃষ্টি আছে, দুখীয়া চামৰহে এই কৃষ্টিবিলাক চৰ্চাখিনি তেওঁলোকে বৰ্তাই ৰাখিছে। বৰ্তাই ৰাখিছে। গতিকে আৰু যিবিলাকৰ শিক্ষাবিদ আছে, পঢ়া শুনা ল'ৰা ছোৱালী বহুত বাহিৰা জেগাত পঢ়াই আছে, এইবিলাকত মানে যাবলৈ নিদিয়ে। আজিকালি সীমিত, আৰু একোঘৰ মানুহৰ ঘৰত এটা ল'ৰা এটা ছোৱালী, এনেকুৱা বহুত সীমিত হৈছে। তাৰ ভিতৰতে এই কৃষ্টিবিলাক বৰ্তাই ৰাখিছে। আৰু মই যি ৰাখিলোঁ, ধৰক এতিয়া মই নিজে নিজৰ ভৰিৰ ওপৰত থিয় দি প্ৰশিক্ষণ কেন্দ্ৰ এটা বান্ধি সকলো দৰঙৰ কৃষ্টি, আমাৰ অবিভক্ত দৰং তেজপুৰ, এই তেজপুৰৰ পৰা আদি কৰি মই তেজপুৰৰ 7টা দল আনি মই কৃষ্টি কৰি থৈ গৈছোঁ মই নিজে। গতিকে যাতে এইটো বস্তু ইয়াতে ৰওক এই বুলি। আৰু আনপিনে এতিয়া বৰ্তমান গোটেই দৰঙতে চলি আছে বৰ্তমান কৃষ্টিবিলাক। এতিয়া আপোনাৰ প্ৰশিক্ষণ কেন্দ্ৰটো আৰু কোন স্থানত আছে এই বিষয়ে যদি আমাৰ শ্ৰোতাসকলক কয়, যিসকল ইচ্ছুক তেখেতসকলে যাব পাৰিব কেতিয়াবা আপোনাৰ ওচৰত? যাব পাৰিব। আৰু মোৰ প্ৰশিক্ষণ কেন্দ্ৰটো হৈছে মানে আমাৰ দৰং চিপাঝাৰ সাতঘৰীয়া গাঁও, আৰু আনপিনে ইফালে মঙলৈ পৰে, মোৰ ঘৰৰ পৰা মঙলৈলৈ 9 কিলোমিটাৰ, কিন্তু মোৰ প্ৰকৃততে চিপাঝাৰ কৰমতলী সাতঘৰীয়া গাঁও, এইটো মোৰ মানে এড্ৰেছ। অসমৰ যিয়ে দৰঙী চহকী লোকসংগীত, ইয়াৰ প্ৰতি যদি লোক আকৰ্ষিত হয় আৰু এই বিষয়ে যদি শিকিবলৈ বিচাৰে, তেখেতসকলে আপোনাৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু ধৰক এতিয়া মই এতিয়াও ধৰক যদিও মোৰ 75 বছৰ বয়স হৈছে, তথাপিতো মই এইবিলাক ধৰ পাই পুৰস্কাৰ, কথা বতৰা, পদ্মশ্ৰী, অসম গৌৰৱ, এগিলা পাই মোৰ বেছি ভাল লাগিছে, চখ লাগিছে, কাৰণ মোৰ বহিব ইচ্ছা নাই আৰু এতিয়া মই ঘৰত থাকিবই নোৱাৰোঁ। আপোনাক প্ৰেৰণা দিছে এইসমূহে, নহয় জানো? আমি এইসমূহৰ বিষয়ে জানিবলৈ আমি আগবাঢ়ি গৈ আছিলোঁ। এতিয়া যিহেতু আপুনি উল্লেখ কৰিছে, আমি এইসমূহৰ বিষয়ে জানি লওঁ। অসম চৰকাৰে আপোনাক অসম গৌৰৱ সন্মান প্ৰদান কৰিছে, ভাৰত চৰকাৰে আপোনাক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। এই লোকসংগীতৰ জগতখনক অহৰ্নিশে লাগি থকাৰ বাবে আমাৰ অসমৰ যি চহকী দৰঙী সংস্কৃতি, তাক প্ৰচাৰ কৰাৰ বাবে, নৱপ্ৰজন্মৰ মাজত বা গোটেই সমাজত ইয়াক বিলাই দিয়াৰ বাবে আপুনি সেই শৈশৱৰ পৰা ইয়াৰ সৈতে জড়িত হৈ থাকিলে, প্ৰেৰণা হিচাপে বঁটা, বাহন, সন্মান লাভ কৰিলে। এইখিনিৰ বিষয়ে জানিবলৈ বিচাৰিম, কওকচোন। মই প্ৰথম পালোঁ মানে জীৱনজোৰা সাধক সাধনা বঁটা, যোৰহাট পুথিভঁৰাল। আৰু দ্বিতীয়তে পালোঁ মই মুক্তি যুঁজাৰু কমল মহন্ত সোঁৱৰণী শিল্পী বঁটা, আমাৰ নুনমাটি বিহু খেলপথাৰত। আৰু গতি অসম শিল্পী বঁটা পালোঁ গুৱাহাটী প্ৰেছ ক্লাবত। আৰু অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা এককালীন বঁটা পোৱা হৈছে। আৰু আমাৰ যিখিনি এই চৰকাৰৰ বঁটা, আৰু চবগিলাই চৰকাৰৰ বঁটা, আৰু 1 নম্বৰতে পালোঁ মই মানে অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা শিল্পী পেঞ্চন। দ্বিতীয়তে পালোঁ 64 কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভা গুৰুজনাৰ বঁটাখন পালোঁ।
তাৰ পাছত অসম গৌৰৱ বঁটাখন পালোঁ, তাৰ পাছত মীৰা এৱাৰ্ড পালোঁ, এইখন দিল্লীতে লোৱা হৈছে। আৰু তাৰ পাছত আমাৰ ভাৰত চৰকাৰে মানে মই ক'ব নোৱাৰাকৈ খবৰ দি মাৰ্টিনী পদ্মশ্ৰী সন্মান মোক দিছে। আৰু মই এনেকুৱা ভাল পাইছোঁ যে বহুত অমৃত খুৱাই দিলে, মই জানো বহুত বছৰ জীয়াই থাকোঁ, এইটোৰ কাৰণত মই বহুত গৌৰৱ। হয়, আপোনাক এই বঁটাসমূহে যিদৰে প্ৰেৰণা দিছে, আপোনাৰ যি ত্যাগ বা যি কষ্ট আপুনি কৰি আহিছে আজীৱন লোকসংগীতক প্ৰচাৰ কৰাত, আপোনাৰ দায়িত্বও বহুত বাঢ়িছে নহয় জানো? এইসমূহৰ ক্ষেত্ৰত দায়িত্বও বাঢ়িছে। গতিকে পদ্মশ্ৰী সন্মান এটা বিৰল সন্মান, ভাৰত চৰকাৰে প্ৰদান কৰা। এই সন্মানটো পোৱাৰ পাছৰ এতিয়া আপোনাৰ কেনেধৰণে বাকী কামখিনি আগবঢ়াই নিছে? কাৰণ দায়িত্ববোধটো এতিয়া আপোনাৰ আৰু বাঢ়ি গৈছে নহয় জানো এই ক্ষেত্ৰত? হয়, মোৰ দায়িত্বটো বেছি বাঢ়িছে, বিশেষকৈ ল'ৰা ছোৱালীৰ ওপৰত। হয়, কাৰণ ল'ৰা ছোৱালী ধৰক তেজপুৰ, গুৱাহাটী, ডিব্ৰুগড় আমাৰ ইউনিভাৰ্চিটি, সকলো ইউনিভাৰ্চিটি লৈ ইউনিভাৰ্চিটিৰ পৰা যায়, থিয়েটাৰ্ছ লিখিবলৈ যায়, ডক্টৰেটৰ কাৰণত যায়। সকলো ল'ৰা ছোৱালীক উৎসাহ উদ্দীপনা আৰু মানে তেওঁলোকৰ ডক্টৰেট এইবিলাক মই পোৱাই দিছোঁ। আৰু আনপিনে এতিয়া ক'ৰবাত ইউনিভাৰ্চিটিবিলাকৰ লেকচাৰ দিবলৈ মাতে আৰু শিকাবলৈ মাতে, শিকাবলৈ মাতে, মই শিকোৱা মানুহ লৈ যাওঁ। এতিয়া মই দেখুৱাই থাকোঁ বৰ্তমান, আৰু লেকচাৰটো দিব লগা হ'লে মই দিওঁ। আৰু তেনেকৈ সকলো ইউনিভাৰ্চিটিতে মই সোমাই পৰিছোঁ। আৰু আনপিনে আকৌ 2-1 দিনৰ কাৰণত মই নিজে প্ৰশিক্ষণ দিব লাগে বুলি মোক মাতি নিয়ে। বৰ্তমান গৈয়ে আছোঁ, মই থাকিবই নোৱাৰোঁ ঘৰত, এনেকুৱা। হয়, আৰু বৰ্তমান বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ সৈতেও আপুনি জড়িত হৈ থাকিব লগা হয় নহয় জানো? ইমানখিনি কাম আপুনি কৰি আছে, আপুনি কৈছে আপোনাৰ 75 বছৰ হৈ গ'ল, তথাপিও দুৰন্ত তৰুণৰ দৰে আপুনি এই ক্ষেত্ৰত কাম কৰি আছে। আৰু কলা, সাহিত্য, সংস্কৃতি এই ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত হৈ থাকে, যিসকলৰ আত্মাত এয়া সোমাই থাকে, তেওঁলোক চিৰতৰুণ হৈ থাকে নহয় জানো? আপুনিও সেইদৰেই ওজাপালি বা দৰঙী যিসমূহ কলা সংস্কৃতি, তাক আৰু অধিক প্ৰসাৰৰ বাবে আপুনি কাম কৰি গৈ আছে। আমিও আশা কৰিছোঁ আৰু আগবাঢ়ি যাওক। যি দায়িত্ব আপোনাক প্ৰদান কৰা হৈছে, যি প্ৰেৰণা আপোনাক দিয়া হৈছে, সি আমাৰ এই অসমৰ চহকী কলা সংস্কৃতিক বিশ্ব দৰবাৰত আৰু অধিকভাৱে প্ৰতিষ্ঠিত কৰক। আমাৰ গুৱাহাটীৰ জ্যোতি বিষ্ণু কলা মন্দিৰ যে বনালে, 5,000 মানুহ বহিব পাৰে, তাতে উদ্বোধনীৰ দিনা মই গৈছোঁ আৰু মই গৈয়ে আছোঁ তাতে দেই। ঠিক তেনেকুৱাকৈ মই কৰিলোঁ আইৰণ গাৰ্লছ লৌভকন্যা চিনেমা, অকল ওজাপালি আৰু দেওধনী নৃত্যৰ ওপৰত। তাৰ পৰা কৰিলোঁ মোৰ জীৱনৰ কিতাপখন লেখা হ'ল, মই নিজে লেখা নাই, কৈ আছোঁ, লিখি আছে। সেইখন চক্ৰধৰ নাথে লিখিছে। আৰু মোৰ ঘৰৰ বাসগৃহতে উদ্বোধনী হৈছিল। আৰু এই মই যিখন মোৰ জীৱনৰ আধাৰত মানে এই আইৰণ গাৰ্লছ লৌভকন্যা চিনেমাখন কৰা হৈছে, ওজাপালি আৰু দেওধনী নৃত্যৰ ওপৰত চিমলাত উদ্বোধনী হৈছিলে। লণ্ডন, আমেৰিকা, জাপান, কোৰিয়া এইবিলাকত সোমাই গ'ল চিনেমাখন, যাই ওলাই অহাৰ লগে লগে ভাৰতৰ শ্ৰেষ্ঠ বঁটা পাইছে এই চিনেমাখনে। আৰু অলপতে কৰিলোঁ মানে জ্যোতিৰ চিত্ৰ বনৰ পৰা 10-12জন মানে ল'ৰা ছোৱালী আহি মোক সুধিলে, ছাৰ আমি ওজাপালি আৰু দেওধনী নৃত্যৰ ওপৰত এখন চিনেমা কৰিবলৈ ভাবিছোঁ, কেনেকৈ কৰিবা তোমালোকে, কি ভাবেৰে বা কি কৰিব লাগিব মোক কোৱাচোন, এইবুলি কোৱাতে যে চান্দু সদাগৰৰ ল'ৰা আছিল 7টা, চিৰিকৰ শ্ৰীধৰ, গুৱাকৰ শশধৰ, দুৰ্গাবৰ, মধুকৰ শেষ পুত্ৰ লক্ষীমধৰক যে সতী বেউলাই অনাহাৰ অনিদ্ৰাই 7ডাল কলৰ ভূৰৰ ওপৰত উজিয়াই চৰি বৈঠা নোহোৱাকৈ লৈ গৈ 33 কোটি 33 প্ৰকাৰৰ দেৱতাৰ আগত সতী বেউলাই নৃত্য দি পুনৰ এই মৃত স্বামী লক্ষীমধৰক জীৱন দান দি ঘূৰাই আনে। তাকে
বেউলা নাচ বা দেৱধ্বনি নাচ বুলি কোৱা হয়। এতিয়া এইখন কৰোঁ বুলিছিলোঁ ছাৰ, পাৰা যাব নেকি? মই বোলো পাৰা যাব, কিন্তু উজিয়াই শুনিব লাগিব এইবুলি মই কৈছিলোঁ। সেইটো কৰি দিলোঁ বাৰু। কৰিলে, হয়। সেইখন সম্পূৰ্ণ হৈছে ইতিমধ্যে। উদ্বোধনী কৰা নাই। হয় হয়। এতিয়া আমাৰ হাতত সময়ো বহু কম, বহু কথা থাকি যায়। আশা কৰিছোঁ আকৌ আপোনাক লগ পাম। এতিয়া আজি অনুষ্ঠানৰ পৰা ইমানতে বিদায় লওঁ। আপোনাক সেৱা ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে আজিৰ অতিথি অনুষ্ঠানত পদ্মশ্ৰী তথা অসম গৌৰৱ সন্মানেৰে সন্মানিত অসমৰ লোকসংগীতৰ সাধক শ্ৰীযুত দ্ৰোণ ভূঞাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।